হেল্ল' বন্ধুসকল নমস্কাৰ। মই এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত সাজু হৈছোঁ। সেয়েহে আপোনালোকে মোক সকলোৱে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। যিহেতু মোৰ ভিডিঅ'সমূহ আপোনালোকে সকলোৱে চাইছে আৰু আপোনালোকে চাইছে বুলি মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ। যিহেতু মোৰ ছাবস্ক্ৰাইবাৰ বৰ্তমান 2000 হ'বলৈ গৈ আছে আৰু মোৰ টাইম আৰু ভিউজখিনি অলপ কমি গৈছে। যিহেতু মই ভিডিঅ' ভালকৈ কেইদিনমান দিব পৰা নাই, সেয়েহে তথাপিতো লাগি থাকোঁ, চেষ্টা কৰোঁ বুলি ভাবি মেলি লাগি আছোঁ আৰু প্ৰত্যেক দিনাখনে মই ভিডিঅ' আপলোড কৰি আছোঁ আৰু মই শ্বৰ্ট ভিডিঅ' বনাইছোঁ আৰু কমেডি কিবাকিবি বনাইছোঁ। কিন্তু আপোনালোকে চাইছে, যিহেতু আপোনালোকে ক'বলগীয়া নাই। আৰু এয়া চাওক, মই মানে আজি এটা কথাৰ কাৰণে আপোনালোকৰ আগত ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ'টোত আপোনালোকে মোক সকলোৱে সহায় সহযোগ কৰিব বুলি ভাবিছোঁ। আৰু মোৰ কথাখিনি কিবা ভুল হৈছে যদি আপোনালোকে মোক কমেণ্টত জনাব আৰু কোৱাকে বেয়া নাপাব। যিহেতু মই সকলোকে কোৱা নাই, মই দুজনমান ব্যক্তিৰ মানে কথা লৈ মানে ক'বলগীয়া হৈছে যিহেতু। আৰু আপোনালোকক মই আগতে কৈছোঁৱেই, মই ইউটিউব চেনেলটো আজি খুলি লোৱা বেছি দিন হোৱা নাই, 8-9 মাহমান হৈছে। আৰু 8-9 মাহমানতে মই মোৰ ভিডিঅ' বা মোৰ চেনেলটো এতিয়া মনিটাইজেশ্যন নাই হোৱা আৰু মই কোনো ইউটিউবৰ পৰা ইনকম কৰিব পৰা নাই আৰু পইচা পোৱা নাই, যিহেতু মই চলিব পৰাকৈ। আৰু সেয়েহে আপোনালোকে গম পায়েই, মই আপোনালোকক জনাইছোঁ আগতে যে সৰু সুৰা এখন দোকান আছে। যিহেতু দোকানখনৰ পৰা কেতিয়াবা চলি থাকোঁ আৰু আপোনালোকক মই জনাইছোঁৱেই যে মই কাপোৰ চিলাওঁ বুলি। কিন্তু কাপোৰ চিলাওঁ বুলি জনাইছোঁ, যিহেতু কাপোৰ পাব লাগিব প্ৰত্যেক দিনা। আৰু আমাৰ গাঁৱলীয়া পৰিৱেশ যিহেতু আপোনালোকে গম পায়, আৰু দোকানৰো বিক্ৰী বাটা ইমান নহয়। সেয়েহে মই কেতিয়াবা মোৰ নিজৰ খৰচ কিছুমান উলিয়াবৰ কাৰণে মই কামলৈ যাওঁ কেতিয়াবা। তাকে মানে মই আজি কামলৈ গৈছিলোঁ আৰু কামৰ পৰা ঘূৰি আহোঁতে দুজনমান ব্যক্তিয়ে মানে মোক লগ পাই মানে ক'লে, কথা কেইটামান ক'লে। যিহেতু কথাকেইটা মোৰ মানে খুব বেয়া লাগিলে আৰু সেই বেয়া লগাৰ কাৰণে মই ভিডিঅ'টো আপোনালোকৰ আগত বনাব লৈছোঁ। যিহেতু মানুহ এইটো নহয় যে মই যিকোনো এটা কামত মানুহ লাগি থাকিব লাগে, সেইটো হয়। কিন্তু মই যিকোনো এটা কামত লাগি থকা নাই, যিহেতু মোৰ ইনকমৰ ৰাস্তাটো বহুত ডাঙৰ নহয়। যিহেতু বৰ্তমান মই নিজৰ হাত খৰচ উলিয়াবৰ কাৰণে মই আজি কামলৈ গৈছিলোঁ আৰু কামৰ পৰা ঘূৰি আহোঁতে দুজনমান ব্যক্তিয়ে মোক ক'লে যে ইউটিউবৰ পৰা কি ইনকম হোৱা নাই নেকি আৰু কামলৈ যাবলগীয়া হৈছে, যে এনেকৈ ধৰণে কথা ক'লে। মই মানে কথাষাৰত মোক ইনচাল্ট কৰা দি লাগিলে। সেয়েহে মই আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ, মানুহ কি কাম কৰি খোৱাটো কিবা অপৰাধ নেকি? চুৰ ডকাইতটো কৰা নাই, যিহেতু মই কাম কৰিবলৈ গৈছোঁ। কাম কৰাটো কোনো অপৰাধ নাই। আৰু মই তেনেকৈ চাবলৈ গ'লে বিভিন্ন ধৰণৰ কাম কৰোঁ আৰু কৰিব জানো, যেতিয়া মই একো কামত লাজ কৰা নাই বা লাজ নকৰোঁ বুলি ভাবোঁ। আগত মই কথাষাৰ ক'লোঁ, কিন্তু কোৱাটো ভুল হৈছে যদি মোক ক্ষমা কৰি দিব। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাইছে আৰু মোক আশীৰ্বাদ দিছে আৰু চাই যাব। যিমানখিনি পাৰোঁ চেষ্টা কৰিম ভিডিঅ' ভালকৈ বনাবলৈ, দিবলৈ। যিহেতু মই আপোনালোকক কৈছোঁ, আৰু মই ঘৰৰো পাত, নিজৰ ঘৰৰ পাতখিনি নিজেই মানুহজনো ছিঙে, ময়ো ছিঙোঁ। আৰু ক'বলৈ গ'লে বেয়া পাব পাৰে, ইউটিউবাৰ হৈ গৈছে বা কিবা বুলি, সেইটো কথা নহয়। মই এতিয়ালৈকে যিহেতু ইউটিউবত একো ইনকম কৰিব পৰা নাই, সেয়েহে মই কামলৈ গৈছোঁ। তাৰ কাৰণে কোনোবাই জ্বলিছে, পুৰিছে, কোনোবাই মৰিছে, তাৰছে মোৰ কোনো কথা নাই। আৰু মই যিটো কৰিব বিচাৰিছোঁ কৰিম আৰু কৰি গৈ থাকিম বুলি ভাবিছোঁ। আৰু আপোনালোকে মোক সকলোৱে সহায় সহযোগ কৰিব বুলি মই আপোনালোকক ৰাইজ সকলোকে লৈ আগবাঢ়ি আহিছোঁ। আৰু ইউটিউব চেনেলটো খুলি মই ভিডিঅ'সমূহ এটা দুটা দি থাকোঁ। কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়, তাতছে মোৰ কথা নাই। এই ভিডিঅ'সমূহ কাৰোবাৰ মন গ'লে চাব, কাৰোবাৰ মন নগ'লে নাচাব। কিন্তু মই সকলোকে কোৱা নাই, কি যে ভাবে আৰু কি যে ক'ব বিচাৰে মই নাজানো। সেয়েহে মানে মোক যিসকলে ছাপোৰ্ট কৰিছে তেওঁলোকেতো সদায় কৰিছে, আপোনালোকে মোক সদায় সহায় কৰিছে, মানে সদায় আপোনালোকে মোক ভালকৈ মানে ৰিপ্লাই দিছে আৰু ভাল পাইছে বুলি মই ভাবিছোঁ। যিহেতু আপোনালোকৰ কমেণ্টবিলাক চাই আৰু আপোনালোকে মোক মানে সহায় সহযোগ কৰিছে বুলি। কিন্তু তাৰ মাজতে দুজন মানে কেলৈ উফৰি পৰে, কোনোবাই কিবা এটা কৰা দেখিলে বেয়া পায় কেলৈ জানো। আৰু কি মাইকী মানুহে কি কৰিব নোৱাৰে নেকি, মাইকী মানুহে কি কৰিব নিবিচাৰে নেকি, বা মোৰ মানুহটোক সহায় কৰিব বিচাৰোঁ, তাকে লৈ মই ক'ব বিচাৰিলোঁ আৰু ক'লোঁ আপোনালোকৰ আগত। আপোনালোকে সকলোকে কোনোবা, যিহেতু আপোনালোকক মই ক'লোৱে যে মানুহ কৰ্ম কৰিলে কোনো তলত পৰি নাযায় বা কোনো ওপৰত গুচি নাযায়। নিজৰ কৰ্মটো নিজে কৰিয়ে যাব লাগিব, নিজৰ কৰ্মই ধৰ্ম।
যিহেতু সকলোৱে সেইটোকে কয় আৰু ময়ো সেইটোকে ভাবি কৰ্ম কৰি গৈছোঁ। যিহেতু মোক কোনোবাই ভাল পায় কোনোবাই বেয়া পায় সেইটো মই নাজানো। যিহেতু মই আপোনালোকে জানেই মই ইউটিউব চেনেলটো খুলি লৈছোঁ, কিন্তু ইউটিউব চেনেলটোত মই তৎক্ষণাতে ইনকম কৰিব নোৱাৰোঁ। যে ঘৰখনো আছে আৰু মই নিজে নিজৰ ইনকম মানে নিজৰ সৰু সৰু সমস্যা কিছুমান সমাধান কৰিবৰ কাৰণে মই কিবা এটাতো কৰিবই লাগিব। তাক কৰাটো কিবা আপত্তি আছে নি বা কাৰোবাৰ চকুত মানে মই কৰাটো বেয়া হৈছে নি সেইবিলাকতো মই নাজানো। মানুহ বিভিন্ন ধৰণৰ বিভিন্নতাই বিভিন্ন ধৰণে ভাবিব, সেয়েহে ভবাটোত কোনো আপত্তি নাই। কিন্তু এনেকৈ মানুহৰ আগত কৈ প্ৰকাশ কৰি দিয়াটো সেইটো মই ভাল নুবুজোঁ। যিহেতু যোনে যেনেকৈ যি কৰিব বিচাৰিছে কৰিব দিব লাগে, আৰু কৈ দিয়াৰ লগে লগে মানুহৰ মনত এটা ধাৰণা হয় যে মানুহজনে কিয় কৈছে আৰু কেলৈ কৈছে, কি কাৰণে ক'ব লগা হ'ল, সেইটো মানুহৰ মনত বহুত ধৰণে সাজ বহায় আৰু বহুত দুখ লগায়। সেয়েহে মই আপোনালোকৰ আগত কথাখিনি ক'লোঁ। তাৰ কাৰণে আপোনালোকেও বেয়া নাপাব। মই আপোনালোকক যিহেতু কোৱা নাই আৰু আপোনালোকে মোক সকলো ফালৰ পৰা সহায় কৰিছে আৰু আপোনালোকৰ আশীৰ্বাদতে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ। আৰু মোৰ ইউটিউব চেনেলটো বৰ্তমান ধুনীয়াকৈ চলি আছে। আৰু মই মানে আপোনালোকৰ কাৰণে ভিডিঅ'সমূহ বনাই দি আছোঁ। আৰু আপোনালোকে মোক জনাব কমেণ্টত যে মই কিবা বেয়া কৈছোঁ নি বা বেয়াকৈ কৈছোঁ যদিও মোক আপোনালোকে ক্ষমা কৰি দিব। যদি আপোনালোক কাৰোবাৰ মনত দুখ লগাকৈ কৈছোঁ, আপোনালোকক মই নাই কোৱা। যিহেতু 2-4জন ব্যক্তিকহে কৈছোঁ মই, যিকেইজনে মোক সেনেকৈ ভাবে কি মাইকী মানুহ বুলিলে যে একো কৰিব নোৱাৰে সেইটো কথা নহয়, যে অকল মতা মানুহে কৰিব পাৰে। কিন্তু মই চেষ্টা কৰিছোঁ, চেষ্টা কৰিম বুলি ভাবিছোঁ, আৰু মই চেষ্টাত নিশ্চয় সফল হ'ম বুলি নিজৰ ওপৰত বিশ্বাস কৰি মই আগবাঢ়ি গৈ আছোঁ। আৰু ইয়াকে ক'ব বিচাৰিছোঁ, ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু আপোনালোকে সকলোৱে মোক মৰম আশীৰ্বাদ দিব আৰু মোৰ ভিডিঅ'সমূহ চাই যাব। পাৰিলে আপোনালোকে কমেণ্টত লিখিব। মই বাৰে বাৰে কৈছোঁ কমেণ্টত লিখিব, এইকাৰণে কৈছোঁ যে মোৰ ভিডিঅ'সমূহ কিমান দূৰ পাইছে, কোনে কোনে চাইছে তাক মই জানিবলৈ খুব ইচ্ছা। আৰু মই ভাবোঁ যে সকলোৱে চাওক আৰু সকলোৱে মৰম আশীৰ্বাদ দিয়ক। আৰু মোৰ সকলোৰে সহযোগিতাৰ দৰকাৰ, মানে মই সকলোৰে আশীৰ্বাদ পাব বিচাৰোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব। ইয়াকে কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ, জয় আই অসম।